যাই হোক, দেখো আরেকবার বলে দিই। প্রথম যেটা আছে সেটা প্রথম যেটা পরিচয়, ভবতঃ নাম কিম, ভবত্যঃ নাম কিম। যদি তোমার এইগুলো মনে রাখতে অসুবিধা হয় তাহলে তোমার দরকার নেই এগুলো করা, আমাদেরকে একটু বিশেষ করে জানানোর জন্যই বলেছিলাম। এটাও মনে রাখলে হবে, ভবতঃ নাম কিম, ভবত্যঃ নাম কিম। তো ব্রততি ভবত্যঃ নাম কিম? মম নাম ব্রততি। হুম, বেশ। তুমি যদি কাউকে আমাকে নাম জিজ্ঞাসা করো, ভবতः নাম কিম? হুম, মম নাম রাজকুমার, হলো। হুম। আর একটা জেনে রাখবে, সেটা হচ্ছে 2 নম্বর প্রয়োগ, তব নাম কিম। ঠিক আছে? হুম। তব নাম কিম পুংলিঙ্গে স্ত্রীলিঙ্গে উভয় লিঙ্গে সমান। ঠিক আছে? হ্যাঁ। ঠিক আছে। তো তব নাম কিম, আমরা তব নাম কিমটা কোথায় ব্যবহার করব না, আমাদের থেকে যারা ছোট বা আমাদের সমবয়সী বা আমাদের বন্ধু তাদের কাছে, তাদের জন্য কিন্তু আমরা তব নাম কিমটা ব্যবহার করতে পারি। কিন্তু বড়দের, অপরিচিত বড়দের ক্ষেত্রে আমরা ভবতঃ ভবত্যঃ এরকম ব্যবহার করব। ঠিক আছে? হুম। আচ্ছা, আরো 3 নম্বর প্রয়োগ, কিম নাম ধেয় ভবান না রাজকুমার নাম ধেয়হম। এটা পুংলিঙ্গে। স্ত্রীলিঙ্গে কিম নাম ধেয়া ভবতি না যথা মেঘদীপা কিম নাম ধেয়া ভবতি। মেঘদীপা নাম ধেয়াহম। হুম, তো এই একটা প্রয়োগ আছে, এইভাবেও আমরা জিজ্ঞাসা করতে পারি। ব্রতদি, বুঝলে? হ্যাঁ স্যার। তাহলে তুমি দিদিকে জিজ্ঞাসা করো কি হবে। কিম কিম নাম ধ্যেয়া ভবতি? दिथि नाम ध्येयहम् किं नाम ध्येया भवति? ব্রততে নাম ধ্যাম। হুম, বেশ। তারপরে আর একটা প্রয়োগ আছে, কিম নাম ধেয়সি না রাজকুমার নাম ধেয়স্মি। কিম নাম ধ্যাসি, হ্যাঁ, কিম নাম ধ্যাস স্ত্রীলিঙ্গে উম, মেঘদীপা আর পাম্মি। পরস্পর প্রশ্ন করো। কিং নাম ধেয়াসি। পাম্মি, তোমার কথা শোনা যাচ্ছে না, তুমি যদি হেডফোন ব্যবহার করে থাকো তাহলে খুলে দাও। হেডফোন থাকলে শোনা যায় না, হেডফোনের সমস্যা করে। আর যদি একান্ত শোনা না যায় তাহলে তোমার নেটওয়ার্কের সমস্যা হচ্ছে। পাম্মি, শোনা যাচ্ছে? হুম, তোমার কথা আমরা শুনতে পাচ্ছি না। ঠিক আছে, তাহলে এই 4টে প্রয়োগ আপাতত মোটামুটি আমরা কারোর সঙ্গে নামের পরিচয়ের ক্ষেত্রে ব্যবহার করতে পারি। কারো যদি দুটো প্রয়োগ মনে না থাকে তাহলে তোমরা এই দুটো প্রয়োগ অবশ্যই মনে রেখো, ভবতঃ নাম কিম, ভবত্যঃ নাম কিম, বা তব নাম কিম। ঠিক আছে ব্রততী? হ্যাঁ স্যার। হ্যাঁ, দেখো, যেই শব্দগুলো আমরা যে সেন্টেন্সগুলো ব্যবহার করলাম সেগুলো কিছু শব্দ নিয়ে কিন্তু সেন্টেন্সগুলো হয়েছে, তাই না? হুম। দেখো, প্রথমে যে শব্দটা আছে, যেরকম দেখো, ভবতঃ নাম কিম, মম নাম। আচ্ছা, এখানে কোন কোন শব্দ আছে বলো তো? ভবৎ শব্দ আছে, নামন শব্দ আছে আর কিম। হ্যাঁ, এগুলো আমাদের জানতে হবে। ঠিক আছে? তো যাই হোক, তোমাদেরকে একবার আমি বলে দিচ্ছি, তোমাদের এই শব্দগুলো পারলে মুখস্থ করে নিও। তারপর দেখো, ভবত্যঃ নাম কিম। ঠিক আছে? দেখো, এখানেও কিন্তু সেই সেম শব্দ আছে। ভবৎ শব্দের পুংলিঙ্গ ভবতঃ, মানে ষষ্ঠী একবচন। তোমরা এগুলো তো জানো। দেখো, এখানে যে সমস্ত শব্দগুলো আছে, যেমন ভবতঃ, ভবতঃ মূল শব্দ কি? ভবৎ। কোন লিঙ্গ? পুংলিঙ্গ। কি বচন? না ষষ্ঠী। এই সমতান কি বিভক্তি? না ষষ্ঠী। কোন বচন? না একবচন। এইভাবে ভবত্যহ ভবৎ শব্দ স্ত্রীলিঙ্গ ষষ্ঠী একবচন। নাম ও নামন শব্দ নপুংসকলিঙ্গ প্রথমা একবচন। কিম কিম
কিম শব্দ নপুংসকলিঙ্গ প্রথমা একবচন, মম অস্মৎ ষষ্ঠী একবচন। তো ব্রততী, হ্যাঁ স্যার। হ্যাঁ এই জিনিসগুলো কিন্তু জানতে হবে, ঠিক আছে। যাই হোক, আপাতত এই জিনিসটা মাথায় রাখো, ভবতঃ নাম কিম, ভবত্যা নাম কিম, তব নাম কিম, ঠিক আছে। বেশ, আমরা আগে সামনে যাই, এই জিনিসগুলো এখন বেশি মাথা ঘামাবো না, শব্দরূপ ধাতুরূপ নিয়ে আমরা এটাকে আরো এ করি। স্যার আমরা পদবী দিয়ে নাম বলার যেটা, ওটা কি পরে শেখানো হবে? কোনটা? পদবী মানে পদবী সহযোগে নামটা পরিচয় দেওয়ার সময়। হুম, দেখো পদবী দিয়েও নাম বলা যায়, ঠিক আছে। নামের তো কোনো ওইভাবে বিভক্তি হয় না, সাধারণত ভাবে যদি সংস্কৃত শব্দ হয়, যেরকম তোমার নাম কি বলো? দিথি। ধীতির সম্পূর্ণ নাম? দিথি বিশ্বাস। তাহলে ধীতি বিশ্বাস, সেখানে বিশ্বাসা এরকম হবে না, বুঝতে পেরেছো? হ্যাঁ। বিশ্বাস। যেরকম পদ্ধতির সম্পূর্ণ নাম কি? ব্রততী রায়। হ্যাঁ, ব্রততী রায়। বুঝতে পারলে? সেক্ষেত্রে তোমাদের নামটা একই মাত্রায় রাখতে হবে পুরোটা, এটা তোমার সম্পূর্ণ নাম, বা ছোট্ট একটু হাইপেন দিয়েও তুমি লিখতে পারো, বুঝতে পারলে? হ্যাঁ স্যার। এটাই কি তুমি জানতে চেয়েছিলে দিদি? হ্যাঁ স্যার। হ্যাঁ, যেরকম আমার নাম রাজকুমার কয়াল, তা আমি এরকম ভাবেই লিখি, যদি কোথাও সংস্কৃতে নাম লিখতে আমি রাজকুমার কয়াল একটাই লাইনে একই মাত্রায় লিখি, রাজকুমার কয়াল, বুঝলে? এটা হ্যাঁ লিখতে স্যার। পারো, ঠিক আছে। বেশ, আচ্ছা কার কার কি মনে আছে দেখি তো, বলো তো। চিকিৎসকः। চিকিৎসকः, ব্রততী মনে করবে সব এগুলো, কিন্তু আমি পরের ক্লাসে ধরবো। চিকিৎসকः বা বৈদ্যः, ঠিক আছে, সবাই বলবে যার যার মনে আছে। শিক্ষকः। অধ্যাপক। হ্যাঁ, অধ্যাপকः হবে, শিক্ষকः হবে। নেক্সট, ন্যায়পালক। न्यायपालकः। ছাত্রগণ। छात्रः। আরক্ষক। আরক্ষক। আরক্ষকः, আরক্ষক। কি হবে? আরক্ষকः। গায়ক। গায়ক। অভিযন্তা। হ্যাঁ, অভিযন্তা বা অভিযান্ত্রিকः। নর্তকः। নর্তক। আচ্ছা, নর্তক না, নর্তকः। कृषकः। কৃষকः। তন্ত্রজ্ঞ। तन्त्रज्ञः। তন্ত্রজ্ঞः। আচ্ছা, এখানের মধ্যে এখন কারোর কোনটা জানতে অসুবিধা আছে? বলতে পারো আরেকবার। গায়কের পরেরটা কি বললেন? হ্যাঁ, অভিযন্তা বা অভিযান্ত্রিকः। অভিযান্ত্রিকः, ঠিক আছে। আর শিক্ষকের পরে যেটা ন্যায়পালকः হলো। নেক্সট বলো। शिक्षिका। चिकित्सिका। চিকিৎসিকা বা বৈদ্যা। আরশিকি। আরক্ষিকা। আরক্ষিকা শিক্ষা হবে। হ্যাঁ, আরক্ষিকা হবে। কি হবে বলো? প্রাচিকা। হ্যাঁ, পাচিকা বা গৃহিণী, দুটোই হতে পারে, ঠিক আছে। পাচিকা সাধারণত রান্নার জিনিসপত্র নিয়ে দাঁড়িয়ে আছে, তাহলে পাচিকা বলবো।
न्यायपालिका न्यायपालिका गायिका गायिका अभियंत्री 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 বা अभियांत्रिका नर्तकी नर्तकी छात्रा छात्रा तंत्रज्ञ तंत्रज्ञा বেশ এবার দেখো দেখো বাম দিকে কে আছে वैद्यः वैद्य वैद्यः अनन्तरं शिक्षकः একে অপরকে জিজ্ঞাসা করছে কি না ভবান কাহ আপনি কে তখন বলছে अहम शिक्षकः তারপর আবার শিক্ষক জিজ্ঞাসা করছে ভবান কাহ अहम চিকিৎসকः তাহলে ভবান কাহ পুংলিঙ্গে কি হবে ভবান কাহ স্ত্রীলিঙ্গে দেখে নেব भवती का अहम गायिका भवती का अहम शिक्षिका হয়ে গেল তাহলে ভবান কাহ भवती का धिति भवती का अहं छात्रा भवान् कः अहम शिक्षकः व्रतति भवती का अहम शिक्षिका তুমি যদি জিজ্ঞাসা করো আমাকে জিজ্ঞাসা করো भवान का कह कह भवान कह अहम युवकः मेघदीपा भवती का अहम छात्रा भवान् क भवान कः भवान् कः अहम शिक्षकः पम्मी भवती का पम्मी भवती का अहम छात्रा अपि च नर्तकी उत्तम तो भवान कह भवती का এছাড়াও আরো রকম ভাবে জিজ্ঞাসা করা যায় কস্ত্বম কি হবে না শিক্ষকোহম কস্ত্বম শিক্ষকোহম কস্ত্বম না চিকিৎসকোহম স্ত্রীলিঙ্গে কি হবে কাত্বম गायिकाहम कात्वम शिक्षिकाहम ठीक है तो कस्त्वम कात्वम पुंलिंगे पुंलिंगे किम भवति कस्त्वं स्त्रीलिंगे कात्वं उत्तमम पम्मी कात्वम छात्राहं छात्राहम व्रतति कात्वम अहम छात्रम छात्राहम छात्राहम छात्रा अहम छात्राहम তো এইভাবে আমরা দুই রকম ভাবে বলতে পারি তো ভবান কাহা বা ভবতী কা কস্তম কাত্বম কস্তম কাত্বম কাদের ক্ষেত্রে ব্যবহার করব যারা আমাদের থেকে ছোট আমাদের বন্ধু বান্ধব এদের সাথে ব্যবহার করতে পারি আমাদের যারা অপরিচিত বা গুরুজন তাদেরকে আমরা ভবান কাহা
বা ভবতি কা এইরূপ ব্যবহার করবে। ঠিক আছে? আচ্ছা, তারপরে চলে যাব। সহ গণেশः, কः গণেশः? सः सः गणेशः गणेशः सः विवेकानन्दः, कः विवेकानन्दः? सः 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 विवेकानन्दः विवेकानन्दः हाँ, भवन्तः सर्वे वदन्तु कः? सः सः आजादः अजादः सः सः विस्मिल्लखानः विस्मिल्लखानः हाँ, एषः सः कृष्णः एषः कृष्णः। एषः एषः सः फलम् कलामः एषः भगत्सिंहः सः गणेशः सः गणेशः एषः एषः कृष्णः सः विवेकानन्दः सः विवेकानन्दः एषः कलामः सः सः आजादः आजादः एषः राणा प्रताप प्रतापः सः सः बिस्मिल्लखानः एषः नरेन्द्र मोदी पुंलिंगे दूरे सः, समीपे एषः एषः, दूरे सः, समीपे एषः। अनन्तरं स्त्रीलिंगे सा सरस्वती, का सरस्वती? सा सा सरस्वती सा लक्ष्मीबाई सा सा कल्पना कल्पना एषा 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 शारदा माता एषा सूर्यलक्ष्मी एषा शकुन्तला देवी सा दुर्गा एषा निर्मला सीतारामन् सा भगिनी निवेदिता एषा मेरी कम सा सुषमा स्वराजः एषा किरण बेदी सा सुधा मूर्तिः एषा भारत माता तो स्त्रीलिंगे दूरे सा समीपे एषा एषा। अनन्तरं नपुंसकलिङ्गे तत्फलं, तत्फलं किं फलं? फलं तत्फलं तत्फलं तत्पुष्पं तत्पुष्पं तद्वाहनं तद्वाहनम् एतत् एतत् गृहम् गृहम् एतत् एतत् पुस्तकम् पुस्तकम् एतत् एतत् व्यजनम् तत् उपनेत्रम् एतत् पुस्तकम् तत् वाहनम् एतत् दारम् तत् पुष्पम् पुष्पम् एतत् दूरदर्शनम् दूरदर्शनम् तत् फलम् एतत् पत्रम् पर्णं। पर्णम् पुंलिंगे दूरे सः, समीपे एषः। एषः स्त्रीलिंगे दूरे सा सा, समीपे एषा नपुंसकलिंगे दूरे तत् समीपे एतत् एकवारं पश्यामः। पुंलिंगे दूरे सः, समीपे एषः। प्रश्नः कः? स्त्रीलिंगे दूरे सा, समीपे एषा। प्रश्नः का? नपुंसकलिंगे दूरे तत्, समीपे एतत्। प्रश्नः किम्? स्पष्टम्? इदानीं वदतु, अहं शब्दान् वदामि, भवन्तः वदन्तु सः न सा न तत्।
अस्तु यथा रामः सः रामः अर्जुनः अर्जुनः सः अर्जुनः द्रौपदी सा द्रौपदी राधा सा राधा कविता सा कविता जलम जलम चित्रम चित्रम मंदिरम मंदिरम अस्तु तो सः एषः कः सा एषा का तत् एतत् किम स्पष्टम् अनन्तरं सः सः इति पत् अस्ति मूलशब्दः किं तद् लिङ्गं पुं पुंलिङ्गं तत् शब्दरूपस्य पुंलिङ्गरूपाणि वयं पठामः अस्तु अनन्तरं पश्यामः एषः मूलशब्दः किम् एतद् लिङ्गं पुंलिङ्गम् सर्वे वदन्तु सा मूलशब्द किं तद् लिङ्गं स्त्रीलिङ्गम् एषा एतद् स्त्रीलिङ्गं तत् मूलशब्दः तत् लिङ्गं नपुंसकलिङ्गम् नपुंसकलिङ्गम् एतत् मूलशब्दः एतद् लिङ्गं नपुंसकलिङ्गम् आम् उत्तमं साधु अनन्तरं कः शब्दः किं किं शब्दः पुंलिङ्गम् आम् का किं शब्दं स्त्रीलिङ्गम् किं शब्दं नपुंसकलिङ्गम् किं शब्दः नपुंसकलिङ्ग उत्तमं साधु तर्हि सः कः एषः स्पष्टः भवतां समीपे एकं पुस्तकमस्ति पश्यन्तु पुस्तकस्य नाम वाक्यव्यवहारः এই বইটা সকলের কাছে আছে পিডিএফটা আছে স্যার তো এখান থেকে তোমরা একবার পিডিএফটা দেখবে তোমাদের আরো ভালো হবে ঠিক আছে দেখো দেখতে পাচ্ছ পিডিএফটা একবার তোমাদের কাজ হচ্ছে এই পিডিএফটা দেখা ঠিক আছে তোমরা যদি কেউ লিখতে চাও লিখতেও পারো তাহলে শব্দ জ্ঞান হবে দেখো দেখতে পাচ্ছ এষः বালকः সহ বালকः দেখো এখানে একটা বিষয় হাতটা দেখতে পাচ্ছ হ্যাঁ স্যার এই হাতটা দেখতে পাচ্ছ হ্যাঁ স্যার দেখো এই বাম দিকের হাতের ডিসটেন্সটা দূরে আছে না ডান দিকের ডিসটেন্সটা দূরে আছে ডান দিকের ডিসটেন্সটা দূরে আছে যার কারণবশত এখানে সহপত্র ব্যবহার করা হয়েছে কারণ পুংলিঙ্গে দূরে সাহা আর এটা কাছে আছে সমীপে কি হবে এষः এষः তো এরকম ভাবে তোমাদের কিন্তু কিছু ব্ল্যাঙ্কস ফিল করতে হবে মানে ফিল আপ করতে হবে ঠিক আছে তো এখানে দেখো তোমরা বলতে পারো কিনা দেখো
দেখো এখানে আছে কি হবে পাম ব্রততি एषः बालकः सः सिंहः তারপর एषः वृद्धः सः तरुणः তারপর सः चषकः एषः घटः না এসহ চষকহ হবে न सः चषकः एषः घटः হ্যাঁ সহ চষকহ এষহ ঘটহ তারপর एषः मीनः सः मकरः সহ মকরহ আচ্ছা বেশ তারপরে মেঘদীপা সা শুক এষা ময়ূর। আরেকবার বলো সা হবে তা। তোমাকে জিজ্ঞাসা করছি আমি বলো সা সা শুক সা কেন সহ ও সহ শুক শুক কেন শুকাহ শুকহ শুকাহ উচ্চারণ করো ঠিক করে শুকহ হুম এষা ময়ূর। এষহ ময়ূরः এষः ময়ূরः। উচ্চারণে ধ্যান দেবে শুধু উচ্চারণ করে দিলে হবে না উচ্চারণে ধ্যান দিতে হবে সহ শুকः এষः ময়ূরः তারপর এষः চন্দ্র চন্দ্রः স- বিসর্গটাকে বাদ দিলে চন্দ্রः সবসময় হ্যাঁ তারপর সহ সূর্যः সূর্যः না জড়টা তো এতে বাংলায় বললে সংস্কৃতে সূর্যः না কি হবে সূর্যः সূর্যः। হ্যাঁ সংস্কৃতে তো নেই জকার আছে সংস্কৃতিতে না। অন্তের জকার আমরা যেটা বলি বাংলায় সেটা নেই তারপর সহ বিড়ালः হুম এষः কুক্কুরः एषः गजः सः मूषकः। হুম অস্তু অনন্তরম ধীতি আর তারপরে আমরা স্ত্রীলিঙ্গে কি দেখব না আমরা জানি এ সা সা ধীতি তারপরে বলো দেখি হ্যাঁ ধীতি एषा लता सा बालिका एषा पेटिका सा शाटिका सा लेखनी एषा अङ्कनी एषा छुरिका सा चालनी एषा कर्तरी सा बेल्यानी एषा माला सा लता एषा घटी सा द्विचक्रिका सा अध्यापिका एषा छात्रा উত্তম তারপরে দেখো এ তৎ নপুংসকলিঙ্গে দূরে এতৎ সমীপে তৎ আচ্ছা পাম্মি ভবতি বদতু एतत् विमानं तत् रेलयानं तत् वातायनम् एतत् व्यजनम् एतत् गृहं तत् मन्दिरम् तत् पुष्पम् एतत् पर्णम् एतत् उद्यानं तत् शोभनम् तत् उपनेत्रम् एतत् छत्रम् एतत् पुस्तकम् तत् क्रीडनकम् तत् नृत्यम् एतत् उत्तमम् अनन्तरं बृहति सः बालकः
एतत् गृहम् एतत् समदर्वी एतत् ना एषा समदर्वी। হ্যাঁ, এই ইকারান্ত স্ত্রীলিঙ্গ শব্দ, ঠিক আছে। তারপর तत् ना सा पाठशाला বলো, সা পাঠশালা। पाठशाला। हाँ, अनन्तरम् एतत् दुग्धम् एतत् न सा नदी सा नदी ডিসটেন্সটা কত দূরে আছে? ঈশা নদী। হ্যাঁ, তারপর एषा छात्रा सा तत्पर्णम् तत्पर्णम्, उत्तम। अनन्तरं मेघदीपा। এইগুলো এষাহ এষা এতৎ, ঠিক আছে। সকলে বলতে পারো। মন্দিরম কি হবে? एतत् एतत् मन्दिरम्। बालिका एषा बालिका। बालिका। আচ্ছা, কেবল মেঘদীপা বলো। ফলম एतत् फलम् পুষ্পম एतत् फलम् एतत् पुष्पम् বানরः। सः बानरः। না না, এষাহ। এখন আমরা এষাহ এষা এতৎ এটা বলি। अच्छा अच्छा एषः হ্যাঁ, বানরः। एष एष बानरः। এষাহ বলো। एषः बानरः। महिषी महिषी एषः महिषी। না, ভুল। এষা एषा महिषी। হ্যাঁ, ভল্লুকः। एषः भल्लुकः। ভবনম एषः भवनम्। এষাহ ভবনম কি করে হবে? ভবনম মানে কি? ভবনম মানে কি ওটা জানা না। ভবনম মানে হচ্ছে কি? ভবন, বিল্ডিং। ও এতৎ। ও, বিল্ডিং বলে এতৎ হলো। বাক্য শব্দের স্ট্রাকচারটা দেখতে পাচ্ছ না এখানে? ভবনম, হ্যাঁ, চিত্রম, গৃহম, হ্যাঁ হ্যাঁ। মন্দিরম। আচ্ছা, তারপর ব্যাঘ্রহ। এষা ব্যাঘ্রম। ব্যাঘ্রম আছে, ব্যাঘ্রহ। ব্যাঘ্রহ। তারপর পুস্তকম। एतत् पुस्तकम्। কি আরেকবার বলো। एतत् पुस्तकम्। पुस्तकम। सिंह एषः सिंह सिंहः। सिंह। अध्यापिका। एषा अध्यापिका। बालकः। एषः बालकः। वृद्धि छात्रा। एषा छात्रा वृद्धः। एषः वृद्धः। এখন সহসা তৎ মন্দিরম। तत् मन्दिरम् बालिका। सा बालिका। फलम फलम् तत् पुष्पम् सा बानरः एषा मनीषी। এষা কেন হলো? सः কোনটা কোন? হ্যাঁ, ওটা সা। सा महिषी। सः भल्लुकः तत् भवनम् सः व्याघ्रः तत् पुस्तकम् सः सिंहः হ্যাঁ सा अध्यापिका सः बालकः सा छात्रा सः वृद्धः। হ্যাঁ, এত এ করলে হবে না, তাড়াতাড়ি বলতে হবে। এগুলো আমাদের পুরনো পড়া, তাই না? আমাদের তাড়াতাড়ি এগুলোকে বলতে হবে। হ্যাঁ, যেরকম সা তৎ মন্দিরম, সা বালিকা, তৎ ফলম, তৎ পুষ্পম, সা বানরः, সা महिषी, সা ভল্লুকः, তৎ ভবনম, সা ব্যাঘ্রः,
তৎপুস্তকম সহ সিংহः সা অধ্যাপিকা। ঠিক আছে, চলো নেক্সট। এই দেখো এখানে রয়েছে, ঠিক আছে, ক এষः সূর্যः, এষः এষা এতৎ। তো দেখো সূর্যः কি হবে? एषः सूर्यः, নদী। एषा नदी, তো এইগুলো এষা तारीख सारिका, লেখনী, ऐसा एषा लेखनी, লতা, ऐसा एषा लता लता, ऐसः वृक्षः, वृक्षकः वृक्षः, एषः वृक्षः, एतत् पत्रम् एतत् पत्रम्, हाँ। एतत् पुस्तकम् एतत् पुस्तकं, वस्त्रं, एतत् वस्त्रम् एतत् वस्त्रम्, नक्षत्रं, एतत् एतत् नक्षत्रम् नक्षत्रम्, वृषभः, एषः वृषः एषः वृषभः, एषः वरुणः, एषः वरुणः, फलं, एतत् एतत् फलम् फलम्, चित्रं, एतत् चित्रम् चित्रम्, व्यजनं। तत् व्याजनम् एतत् व्यजनम्, अधुना सः सा तत्, चन्द्रः, सः चन्द्रः सः चन्द्रः, जलं, तत् जलम् तत् जलम्, मृगः, मृगः सः मृगः, सा पुस्तिका, पुस्तिका सा पुस्तिका, सः वृक्षः, सः वृक्षः, तत् पर्णम् तत् पर्णम्, सा सा लेखनी लेखनी, सा लेखिका सा लेखिका, तत् तत् शरीरम्, सः आकाशः सः अस्यः सः सः जामः यमः, तत् तत् पुष्पम्, सा पद सा पादरक्ष, सः दीपः। उत्तम। তাহলে সহ সা তৎ বুঝতে পারলে তো? দেখো এখানে 1 নাম্বার দিয়েছে এষः এষা এতৎ, তাহলে এখানে কি হবে? ফলম। एतत् फलम् হ্যাঁ, তারপর দেখো 2 নাম্বার কি আছে? 2 নাম্বারে এখানে আছে না সহ সা তৎ, তাহলে এখানে কি বসাতে হবে? सः সহ। তো এইভাবে রয়েছে, তোমরা অভ্যাস করবে, ঠিক আছে? তারপরে দেখো কহ কা কিম, প্রথম পাঠः, প্রথম স্তবকः, দ্বিতীয় পাঠः, কহ কা কিম। एषः कः? एषः स्वर्णकारः। एषः कः? एषः स्वर्णकारः, एषः शून्यकारः। हाँ, सः कः? सः लौहकारः सः लोहकारः, सः लोहकारः। एषः कः? एषः मालाकारः। सः कः? सः सः कुम्भकारः। सः कुम्भकारः। एषः कः? एषः हस्तिपाकः, सः कः? सः सः गोपालकः। गोपालकः। उच्चारणं करोतु, गोपालकः। गोपालकः, गोपालकः। एषः कः? एषः एषः राजकः। हाँ, सः कः? सः तक्षकः, तक्षकः। तक्षकः। अर्थ কি? সুতোর। ওই যে ফার্নিচার মিস্ত্রি হয় না? আচ্ছা স্যার, কাঠ মিস্ত্রি, হ্যাঁ, ছুতোর বলা হয় যাকে। কি বলা হয়? ছুতোর না? হ্যাঁ, তো তক্ষকः। एषः कः? एषः आरक्षकः, सः कः? सः सैनिकः, एषः कः? एषः विदूषकः, सः कः? सः सः उद्यानपालकः। देखो एषः विदूषकः। विदूषकः मीन्स जोकर। অ্যাকচুয়ালি বিদূষকः মানে যেটাকে বোঝানো যায় সেটা হচ্ছে যারা মানে হাসায় আর কি, ঠিক আছে? কমেডিয়ান, এটাও বলতে जोकर। কমেডিয়ানকেও বিদূষকः বলতে পারো।
দেখবে তোমাদের সংস্কৃত নাটকে বিদূষকের চরিত্র পাওয়া যায় কি না? হ্যাঁ। কামেরাতে তারা তো আবার জোকারটাও আবার অন্য অর্থও ব্যবহার করা যায়, ঠিক আছে? তো বিদূষক বলতে রাজসভায় একজন বিদূষক থাকতো, যেরকম গোপাল ভাঁড়, নাম শুনেছো? হ্যাঁ স্যার। উনিও একজন বিদূষক ছিলেন, রাজসভায় থাকতেন, তাই না? তো বিদূষকের কাজ কি? রাজাকে সবসময় কি আনন্দ দেওয়া, হাসি খুশি রাখা, বিভিন্ন কথা বলে, বিভিন্ন কথার মাধ্যমে তাকে হাসানো। বোঝা গেল? তো এই হচ্ছে ব্যাপার, বিদূষকः। তারপর দেখো এষः কः। एषः न्यायाधीशः। সः কः। सः अर्चकः। সः अर्चकः। एषः कः। एषः नर्तकः। सः कः। सः सः गायकः गायकः। एषः कः। एषः एषः धीवरः। एषः सौचिकः। शौचिकः। सः कः। सः सः कुम्भकारः। कुम्भकारः। एषः कः। एषः धीवरः। আচ্ছা, এইগুলো কি তোমরা পড়েছিল বইটা দেওয়ার পর? কে কে পড়েছিল তোমাদের মধ্যে? স্যার আমি করেছিলাম মনে নেই তো। হ্যাঁ, না ঠিক আছে, কতদিন পড়েছিলে? আর কে কে পড়েছো? পড়েছিলাম স্যার। প্রথম পড়েছিলাম। প্রথম পড়েছিলাম। আচ্ছা, এই বইটা কেন পড়তে বলেছি এবার বুঝতে পারছো? এই বইটা পড়তে বলেছিলাম এই কারণে, এখানে এই জিনিসগুলো আছে, সহ ব্যাধः, সহ চালকः, হ্যাঁ, এষः চালকः, সহ পত্রবাহকः। হুম? তো এইটা পর্যন্ত মানে এটার যে সব তো দেখা সম্ভব নয়, তবু যতটুকু দেখা যায়। দেখো এখানে প্রথম স্তবক আছে তো বইটায়, হ্যাঁ প্রথম পাঠ আর দ্বিতীয় পাঠ, এই দুটো তোমাদের কাজ। পুরোটাই পড়বে, একবার রিডিং অভ্যাস করবে, ঠিক আছে? স্যার আমি 180 পেজ পর্যন্ত করেছিলাম, তারপর আর করা হয়নি। ঠিক আছে। তো যাই হোক, তোমাদের এই যে বললাম, এই দুটো পেজ পুরো অভ্যাস করবে, ঠিক আছে? মানে প্রথম স্তবকের প্রথম পাঠ আর দ্বিতীয় পাঠ পুরোটা একবার পড়বে। 1 থেকে 39 পেজ আছে, ঠিক আছে? হুম। পুরোটা পড়বে, ঠিক আছে? আজকের এই পর্যন্ত। আমাদের নেক্সট ক্লাস কবে হবে? নেক্সট ক্লাস হবে বৃহস্পতিবার, ঠিক আছে? তোমরা সকলেই মোটামুটি উপস্থিত থাকবে, আর যারা আসেনি তাদেরকে একবার জানিয়ে দেবে যে আবার প্রথম থেকে রিভিশন হচ্ছে, তারা যেন উপস্থিত থাকে, ঠিক আছে? মেঘদীপা, অনিন্দিতা দিকে হ্যাঁ জানিয়ে দিও। আর ভাস্বতী, এরা আছে, ওরা তো দেখতে পেয়েছে যে মেসেজ। হ্যাঁ স্যার। যাই হোক, হ্যাঁ, খোঁজ খবর নেবে কেন আসছে না আসছে না, ঠিক আছে? বেশ, তাহলে আজকের এই পর্যন্ত। শান্তি মন্ত্র কে উচ্চারণ করবে তোমাদের মধ্যে? শান্তি মন্ত্র জানা আছে? হ্যাঁ, দিতি উচ্চারণ করো। ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्। ॐ शान्ति शान्ति शान्तिः। अस्तु, सर्वेभ्यः नमो नमः। गुरुवासरे पुनः मेलिष्यामः। अस्तु, नमस्कारः। नमो नमः। नमस्कारः।